হাতত লৈ আহিছো এটা ডাঙৰ খবৰ উজনিত এতিয়া কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁয়ে কংগ্ৰেছ ত্যাগ কৰিছে 33 বছৰে কংগ্ৰেছত থাকি কংগ্ৰেছৰ বৰ্তমানৰ যি দুৰৱস্থা সেই দুৰৱস্থা দেখি কংগ্ৰেছ এৰিবলৈ বাধ্য হৈছে মনোৰঞ্জন বৰগোহাঁয়ে কংগ্ৰেছ ত্যাগ কৰিছে সংবাদ মেল পাতি কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু ত্যাগ কৰাৰ প্ৰাক মুহূৰ্তত সংবাদ মেলত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে মনোৰঞ্জন বৰগোহাঁয়ে বিশেষকৈ গৌৰৱ গগৈ খুৰধাৰ সমালোচনা কৰিছে যে কংগ্ৰেছ দলে একো বুজি নাপায় শিক্ষা নলয় ভুলৰ পৰা একো শিক্ষা নলয় কংগ্ৰেছ দলে কেৱল ইমানেই নহয় এক প্ৰকাৰে তুলা ধুনা কৰিছে এতিয়া গৌৰৱ গগৈ তৈলমৰ্দনত ব্যস্ত থাকে কংগ্ৰেছ দল এদৰে এতিয়া বিভিন্ন ধৰণৰ মন্তব্য কৰিছে সংবাদ মেলৰ যোগে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰিছে মনোৰঞ্জন বৰগোহাঁয়ে আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে নিৰ্বাচনৰ ফলাফলৰ পিছতে উজনিত কংগ্ৰেছৰ মুখ্যম আঘাত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁয়ে পদত্যাগ সুদীৰ্ঘ 33 বছৰে কংগ্ৰেছত থাকি অৱশেষত দল এৰিলে মনোৰঞ্জন বৰগোহাঁয়ে শিৱসাগৰ ৰংপুৰ জ্যোতি ক্লাবত সংবাদ মেল যোগে দল ত্যাগৰ কথা ঘোষণা কৰিছে আমাৰ দলে ভুলৰ পৰা শিক্ষা নলয় মন্তব্য কৰিছে মনোৰঞ্জন বৰগোহাঁয়ে আৰু গৌৰৱ গগৈ নেতৃত্ব খুৰধাৰ সমালোচনা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে জনাই যোৱাৰ চেষ্টা কৰিছো তৈলমৰ্দন আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে এক প্ৰকাৰে ডুবিলে এতিয়া কংগ্ৰেছত প্ৰতিভা আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাৰ কোনো স্থান নাই ডাঙৰ মন্তব্য কৰিছে আৰু সমাহে গৌৰৱ গগৈ 5 মিনিটৰ এপইণ্টমেণ্টটো নাপালো 5 মিনিটৰ এপইণ্টমেণ্ট নাপালে গৌৰৱ গগৈ এপিচিচি আৰু এআইচিচিৰ নেতৃত্বকো বিপৰ্যয়ৰ বাবে দোষাৰোপ কৰিছে কংগ্ৰেছত এতিয়া অন্ধকাৰ আৰু অন্ধকাৰ আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক কংগ্ৰেছৰ যি বৰ্তমান দুৰৱস্থা সেই দুৰৱস্থা দেখি কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছে 33 বছৰে কংগ্ৰেছ দলত থকা জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁয়ে সংবাদ মেল পাতি এক প্ৰকাৰে সমালোচনা কৰিছে গৌৰৱ গগৈ কেৱল তৈলমৰ্দন আৰু তুষ্টিকৰণত ব্যস্ত থাকে কংগ্ৰেছ দলে ভুলৰ পৰা একো শিক্ষা নলয় ডাঙৰ মন্তব্য কৰিছে ভুলৰ পৰা কংগ্ৰেছ দলে একো শিক্ষা নলয় আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক উজনিত যদি চাও তেনেহলে কংগ্ৰেছত এবাৰ মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে সংবাদ মেলত খুৰধাৰ সমালোচনা গৌৰৱ গগৈ শিৱসাগৰৰ ৰংপুৰ জ্যোতি ক্লাবত সংবাদ মেল যোগে দল ত্যাগৰ কথা ঘোষণা কৰিছে এতিয়া মনোৰঞ্জন বৰগোহাঁয়ে লগতে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে যে গৌৰৱ গগৈ নেতৃত্বক খুৰধাৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে তৈলমৰ্দন আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে কংগ্ৰেছ দল বৰ্তমান ডুবিছে ডাঙৰ মন্তব্য তৈলমৰ্দন আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে কংগ্ৰেছত প্ৰতিভা আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাৰ কোনো স্থান নাই এই মন্তব্য কৰিছে মনোৰঞ্জন বৰগোহাঁয়ে সমাহে গৌৰৱ গগৈ 5 মিনিটৰ এপইণ্টমেণ্টটো নাপালে এপিচিচি আৰু এআইচিচি নেতৃত্বকো বিপৰ্যয়ৰ বাবে এতিয়া দোষাৰোপ কৰিছে কংগ্ৰেছত এতিয়া কেৱল অন্ধকাৰ আৰু অন্ধকাৰ আমি যদি চাও তেনেহলে যি নিৰ্বাচন আছিলে সেই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল আৰু কংগ্ৰেছৰ যিজন আসলে কংগ্ৰেছৰ নেতৃত্ব দিছিলে গৌৰৱ গগৈ পৰাজয় বৰণ কৰিছে কংগ্ৰেছৰ বৰ্তমান যিসকল আসলে আগশাৰী নেতা আছে তেওঁলোকে পৰাজয় বৰণ কৰিছে আৰু এতিয়া কংগ্ৰেছৰ যি ভিতৰ চোৱাৰ যি অৱস্থা সেই অৱস্থা এক প্ৰকাৰে উদঙাই দিছে জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁয়ে 33 বছৰ কংগ্ৰেছ কৰিছিলে এবছৰ দুবছৰ নহয় বহু বছৰ কংগ্ৰেছ কৰিছে কংগ্ৰেছ কৰাৰ পিছত তেওঁ যিখিনি আসলতে কংগ্ৰেছৰ পৰা পাব লাগিছিল দলটোৰ পৰা যি পাব লাগিছিল সেয়া একো পোৱা নাই তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰিছে যে কংগ্ৰেছ দলে ভুলৰ পৰা একো কথাই নিশিকে কংগ্ৰেছ দলে কেৱল তৈলমৰ্দন আৰু তুষ্টিকৰণৰ ৰাজনীতিত কংগ্ৰেছ দল ব্যস্ত হৈ থাকে এদৰে এতিয়া মন্তব্য কৰিছে আমি প্ৰতিগৰাকী দৰ্শকক সেই মন্তব্য শুনাম আমাৰ হাতত মন্তব্যও আছে আৰু কৈছে যে সমাহে গৌৰৱ গগৈ 5 মিনিটৰ এপইণ্টমেণ্টটো নাপালে গৌৰৱ গগৈ সমাহ ধৰি এই মন্তব্য কৰিছে এতিয়া মনোৰঞ্জন বৰগোহাঁয়ে আমাৰ হাতত মন্তব্য আছে আমি পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম শ্ৰদ্ধাৰ আৰু মৰমৰ সাংবাদিক বন্ধুসকল মই শ্ৰী মনোৰঞ্জন বৰগোহাঁই এই মুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সম্পাদক
আৰু জ্যেষ্ঠ মুখপাত্ৰ হিচাপে কৰ্মৰত। আপোনালোকক আজি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ। আজি মই বৰ দুখ, ক্ষোভ আৰু হতাশাৰে মই আপোনালোকক কেইষাৰমান কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে সুদীৰ্ঘ প্ৰায় 33টা বছৰ মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন সৈনিক হিচাপে, সদস্য হিচাপে দলত সেৱা আগবঢ়াই আহিলোঁ। 1992 চনত ঐতিহাসিক শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱাৰ পাছত 1993-94 চনৰ পৰাই মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NHUI নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন অফ ইণ্ডিয়াৰ এজন সদস্য হিচাপে কাম কৰিছিলোঁ। তাৰ পাছত 2001 চনৰ পৰা 2012 চনলৈকে সুদীৰ্ঘকাল মই জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। তাৰপিছত ব্লক কংগ্ৰেছ চলাইছোঁ, মাৰ্কেটিং বৰ্ডৰ চেয়াৰমেন আছিলোঁ, OBC ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন আছিলোঁ। তাৰপিছত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ, জিলা পৰিষদৰ উপসভাপতি পদ অলংকৃত কৰিছিলোঁ আৰু যোৱা 21 বিধানসভা নিৰ্বাচনত 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিলোঁ। তাৰপিছতে মই প্ৰদেশ প্ৰয়াত সভাপতি, আমাৰ দলৰ শ্ৰদ্ধেয় প্ৰয়াত সভাপতি অঞ্জন দত্তদেউৰ দিনত মই প্ৰদেশ কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ হিচাপে দায়িত্ব লাভ কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শ্ৰদ্ধেয় ৰিপুণ বৰা ডাঙৰীয়াই মোক প্ৰদেশ কংগ্ৰেছৰ অন্যতম এগৰাকী মুখপাত্ৰ হিচাপে নিয়োগ কৰে। তাৰপিছত প্ৰাক্তন সভাপতি ভূপেন বৰা দেৱে মোক প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে পদোন্নীত কৰে আৰু এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ হিচাপে দলৰ দায়িত্ব দিয়ে। আৰু বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ টীমতো মই এগৰাকী সম্পাদক আৰু জ্যেষ্ঠ মুখপাত্ৰ হিচাপে দলত কাম কৰি আহিছিলোঁ। আৰু যোৱা বিধানসভা নিৰ্বাচনত মই মোৰ নিজৰ গৃহ জিলা ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ কৰি মই এগৰাকী আবেদনকাৰী আছিলোঁ। আজি মই বৰ দুখ আৰু ক্ষোভেৰে আপোনালোকৰ আগত এই কথা ক'বলৈ পাই মই কি ক'ম, মোৰ বেয়া লাগিছে যে মই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে পদত্যাগ পত্ৰ মই লৈ আহিছোঁ, আপোনালোকক দেখুৱাম। এতিয়া কথাটো হ'ল যে মই কিয় এনে এটা সিদ্ধান্ত ল'ব লগা হ'ল। এটা কথা লক্ষ্য কৰিলোঁ দলটোত যে হয়, যেনেকৈ নিজৰ ল'ৰাই ভুল কৰিলে মাক দেউতাকে বহু কথা সহ্য কৰি থাকে, ঘৰখনৰ পৰিয়ালৰ মানুহ ভাল হ'ব, ভাল দিন আহিব, এই ভাল দিন আহিব, ভাল হ'ব, সংশোধন হ'ব, ইয়াৰ আশাত 2016 পৰা এই প্ৰায় 10টা বছৰ ইখন জিলাৰ পৰা সিখন জিলালৈ, ইটো ব্লকৰ পৰা সিটো ব্লকলৈ দলে যেতিয়াই যি দায়িত্ব দিছে নিষ্ঠা সহকাৰে পালন কৰি আহিছোঁ। নিজৰ কঁকালত বেল্ট মাৰি নিজৰ গাড়ী নিজে চলাই, নিজৰ পকেটৰ পইচাৰে গাড়ীত তেল ভৰাই, হোটেলত থকা খোৱা বিল দি সতীৰ্থৰ সৈতে যোৱা 10টা বছৰ দলে দিয়া যিকোনো দায়িত্ব অশেষ নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰিবলৈ চেষ্টা কৰি আহিছিলোঁ। কিন্তু মই দেখিলোঁ যে আমাৰ দলটোৱে ভুলৰ পৰা কোনো শিক্ষা ল'ব নোখোজে। আমাৰ দলটো এতিয়া কংগ্ৰেছ দলটো চূড়ান্ত অনুশাসনহীনতা, চূড়ান্ত বলিয়ালি, চূড়ান্ত বান্দৰামী আৰু পাগলামীত পৰিণত হৈছে। আৰু বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ময়মতালি, সেই ময়মতালিত অতিষ্ঠ হৈ বহু জ্যেষ্ঠ নেতাই আমাৰ দলটো এজন এজনকৈ এৰি আঁতৰি গৈছে। এই কথাবিলাকত স্বাভাৱিকতে মই হতাশ আৰু ক্ষুণ্ণ। এতিয়া কথাটো হ'ল, চাওক যে মই এটা উদাহৰণ দিওঁ। যোৱা 21 বিধানসভা নিৰ্বাচনত মই যেতিয়া মাৰ্ঘেৰিটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, তেতিয়া হঠাতে এজন প্ৰাৰ্থী ওলালেহি এমাহমানৰ আগত, কোনো ৰাইজৰ লগত সম্পৰ্ক নাই, দলৰ লগত সম্পৰ্ক নাই। তেওঁৰ নাম আছিলে ইগনেচিয়াছ এক্কা। তেওঁ আহি এই হায়দৰাবাদ নে কৰ্ণাটকত কিবা চাকৰি কৰি আছিলে, তাৰ পৰা আহি টিকট বিচাৰিলে, দলে টিকেট নিদিলে, মই পালোঁ। তেওঁ হঠাৎ কি কৰিলে, এই বিজেপি দলৰ যিজন সেই সময়ৰ প্ৰাৰ্থী আছিলে বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কাষ চাপিলে আৰু তেখেতৰ পৰা মই শুনিছোঁ, তথ্য প্ৰমাণ আছিলে মোৰ হাতত, তেখেতৰ পৰা টকা পইচা লৈ মোৰ বিৰুদ্ধে তেওঁ নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰিলে, যাৰ ফলত মই নিৰ্বাচনটোত হাৰিব লগা হ'ল। আৰু এই গোটেই কথাখিনি মই তথ্য সহকাৰে সেই সময়ত মই দলক অৱগত কৰিছিলোঁ। আৰু সেই সময়ত আমাৰ প্ৰদেশ কংগ্ৰেছৰ ডিচিপ্লিনাৰী একশ্যন কমিটিৰ চেয়াৰমেন আছিলে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, জ্যেষ্ঠ নেতা ভৰতনৰহ ডাঙৰীয়া। ভৰতনৰহ ডাঙৰীয়াক মই গোটেইখিনি কথা তথ্য সহকাৰে জনোৱাৰ পিছতো
সেই ব্যক্তিজনৰ বিৰুদ্ধে দলে কোনো অনুশাসনমূলক ব্যৱস্থা নললে, বৰঞ্চ তেওঁক প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পদ দি পেলানি অলংকৃত কৰিলে। এই কথাটোত স্বাভাৱিকতে মই ক্ষুণ্ণ হৈছিলোঁ, অপমান বোধ কৰিছিলোঁ যে দলে মোৰ প্ৰতি কোনো ন্যায় বিচাৰ নকৰিলে। ঠিক তেনেকৈ চাওক আপোনালোকে যে বিগত সময়ছোৱাত মাননীয় প্ৰাক্তন জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ শাসনভাৰ পিছৰ পৰাই আমাৰ দলটোত চূড়ান্ত যিখিনি অনুশাসনহীনতা হৈছে তাৰ এটা উদাহৰণ মই দিব লাগিব। সেইটো হ'ল যে যোৱা আগৰ যিবোৰ ৰাজ্যসভাৰ নিৰ্বাচন বা মহামান্য ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, এই নিৰ্বাচনবোৰত আমাৰ দলটো কংগ্ৰেছ দলৰ বহু বিধায়কে ক্ৰছ ভোট কৰাৰ কথা আপোনালোক সকলোৱে বিদিত। এই কথা আপোনালোকে বাতৰি কাকত, মিডিয়া সকলোৱে জানে, ছ'চিয়েল মিডিয়া চবেই জানে। আৰু এই কথাটোৰে আমাৰ দলটোৰ আভ্যন্তৰীণ এটা কণ্ডলৰ সৃষ্টি কৰিছিলে। আৰু সেই সময়ত ভূপেন বৰা ডাঙৰীয়াৰ সভাপতিত্বত, ৰিপুণ বৰা ডাঙৰীয়াৰ সভাপতিত্বত এই যিসকল বিধায়কে ক্ৰছ ভোট কৰিছিলে, দলৰ অনুশাসন ভংগ কৰিছিলে, দলৰ হুইপ ভংগ কৰিছিলে, সেইসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা ল'ব লাগে বুলি কেইবাখনো গুৰুত্বপূৰ্ণ সভাত সিদ্ধান্ত ল'লে, আনকি AICCও সিদ্ধান্ত ল'লে। কিন্তু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং নামৰ সেই ব্যাগুম নেতাজনে সেইসকল বিধায়কৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা নললে। আৰু এই ব্যৱস্থা ল'বৰ কাৰণে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়ায়ো দলৰ শীৰ্ষ নেতালৈ পত্ৰ লিখিছিলে, কিন্তু তেওঁৰ কথাটো কোনো ধৰণৰ দলে গুৰুত্ব নিদিলে। আপোনালোকে চাওক, যেতিয়া এটা নিৰ্বাচন আহে, আমাৰ দলৰ সভাপতিয়ে হওক বা আমাৰ দলৰ শীৰ্ষ নেতৃত্বই আমাক মাতি নি মিটিং কৰি কি কয় যে মোৰ পিছত থিয় হৈ থাকিলে, মোৰ পিছত উঠি চেলফি মাৰিলেই, নেতাক গামোচা পিন্ধালে টিকট নাপায়। টিকট তৃণমূলৰ কৰ্মীয়ে যাক বিচাৰিব আমি তেনেকুৱা নেতাকহে টিকেট দিম, শিপাৰ লগত যাৰ সম্পৰ্ক থাকে। এনেকুৱা ধৰণৰ ভাল ভাল কাণে শুনি ভাল ভাল লগা কথাবোৰ ক'ব। তাৰপিছত ক'ব যে ইয়াত কোনো ছেটিং গেটিং নাই, আমি ছাৰ্ভে কৰিছোঁ, আমি পেইড এজেঞ্চি পঠাই দিছোঁ সমষ্টিয়ে, তেওঁলোকে যি ৰিপৰ্ট দিব তাৰ ওপৰত বেছ কৰি টিকেট দিয়া হ'ব। কিন্তু সময়ত কি দেখা যায়? সময়ত এইটো দেখা যায় যে যিসকলে দলৰ শীৰ্ষ নেতৃত্বক তুষ্টিকৰণ কৰিব পাৰে, যিসকলে দলৰ শীৰ্ষ নেতৃত্বক তৈল্যমৰ্দন কৰিব পাৰে, যিসকলে দলৰ তথাকথিত কেইজনমান বিতৰ্কিত শীৰ্ষ নেতাক পাকঘৰত ভাত খাব পাৰে, সেই কেইজন মানুহে কংগ্ৰেছ দলত টিকট পায়। আপোনালোকে চাওক, আজি তাৰ এটা উদাহৰণ মই দিছোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতা আছিল। তেওঁ ছাত্ৰ অৱস্থাৰ পৰা কংগ্ৰেছৰ ৰাজনীতিৰ লগত জড়িত। সেই সময়ত কটন কলেজত NHY সমৰ্থিত প্ৰাৰ্থী হৈ তেওঁ কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল। পৰৱৰ্তী সময়ত তেওঁ নিজৰ চাকৰি ব্যৱসায় বাদ দি ৰাজনীতিলৈ আহিছে। এটা সময়ত যেতিয়া কংগ্ৰেছ কৰ্মী বাহিৰলৈ ওলালে, আলফাই হত্যা কৰিছিলে, কংগ্ৰেছ কৰ্মীক ৰাজহুৱাভাৱে বৰ্জন কৰা হৈছিলে, অসম আন্দোলনৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ হৈছিলে, তেনে সময়ত প্ৰদ্যুৎ বৰদলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ একমাত্ৰ মুখপাত্ৰ আছিলে। আৰু সেই সময়ত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে, আমাৰ পৱন ঘাটোৱাৰ ছাৰ, আমাৰ প্ৰয়াত আমাৰ এই সোণাৰীৰ আমাৰ শৰৎ বৰকটকী ছাৰ, এনেধৰণৰ আমাৰ জ্যেষ্ঠ নেতাসকলে তেওঁ ঘৰত যায়, চাহ তাহ খাই তেওঁৰ পৰামৰ্শ দিয়ে, আৰু তেখেতসকলৰ পৰামৰ্শ লৈ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কংগ্ৰেছ দলটো শক্তিশালী কৰাৰ কাৰণে আত্মনিয়োগ কৰিছিল। তাৰপিছত তেওঁ 4বাৰকৈ বিধায়ক, 2বাৰকৈ MP, সেই মানুহজনক যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁৰ ওপৰত যিটো দলবদ্ধ আক্ৰমণ হ'ল, তেওঁ মৃত্যুৰ ওপৰত ভাবুকি আহিলে, তেওঁক গাড়ী ভাঙি দিয়া হ'ল, লোহাৰ ৰডে মাৰি তেওঁ ইয়াত ডিঙিত 6-7টা চিলাই পৰিছিল। এইবোৰ কথা তথ্য সহকাৰে যেতিয়া প্ৰমাণ হ'ল যে হত্যাকাৰীক যেতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিলে, তেওঁ সেই মোবাইলটোৰ ৰেকৰ্ড চাই গম পালে যে সেই হত্যাক যিজন দুৰ্বৃত্ত, যিজনে হত্যা কৰিবলৈ, মাৰ্ডাৰ কৰিবলৈ এটা দলবদ্ধ আক্ৰমণ কৰিছিলে, সেইজনৰ এজন বিশেষ বিধায়কৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল। আৰু সেই বিধায়কজনে তেওঁক বেইলত অনাত সহায় কৰিছিল। আৰু পৰৱৰ্তী সময়ত সেই বিধায়কজনৰ বিৰুদ্ধে দলে অনুশাসনমূলক ব্যৱস্থা ল'ব লাগে বুলি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছ কমিটিকো ক'লে, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিকো ক'লে, কিন্তু দলে সেই বিধায়কজনৰ প্ৰতি কোনো ব্যৱস্থা নললে। বৰং সেই বিধায়কজনক দলে আকৌ পুনৰ এইবাৰ টিকেট দিলে। তেওঁ হ'ল লাহৰীঘাটৰ বৰ্তমানৰ MLA ডাক্তৰ আসিফ নাজাৰ। এনেকুৱা ধৰণৰ অলেখ অনুশাসনহীনতা উদাহৰণ দলটোত ভৰি পৰিল। তাৰ পিছতো
দলে খেনুক দেখি দুৱাৰ মাৰে, খেনুক দেখি ৰান্ধে বাঢ়ে, এই নীতি অৱলম্বন কৰিবলৈ ধৰিলে। দলৰ বহু জ্যেষ্ঠ নেতাক অৱহেলা কৰা হ'ল, বহু জ্যেষ্ঠ নেতাক প্ৰাপ্যস্থানৰ পৰা আঁতৰাই দিয়া হ'ল। এতিয়া মূল কথাটো হ'ল যে মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া মোৰ ভাতৃসম। গৌৰৱ গগৈ ডাঙৰীয়া মোতকৈ বয়সত 12 বছৰ সৰু। মই তেওঁক বহুত ভাল পাইছিলোঁ, এতিয়াও মোৰ তেওঁৰ প্ৰতি ভাল পোৱা আছে। আপোনালোক হয়তো বহুতে নাজানে, যেতিয়া তেওঁ আমেৰিকাৰ পৰা পঢ়ি আহিছে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰ ল'ৰা, গোটেই অসম ঘূৰি ফুৰিছে, অসমৰ জাতীয় জীৱন জনজীৱনৰ সমস্যা, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বৰ্ণময় সমাজখন তেওঁ চাবলৈ শিকিবলৈ তেওঁ ঘূৰি ফুৰিছিলে। তেওঁ গোটেই উজনি অসমত তেওঁক সংগ দিছিলোঁ এই মনোৰঞ্জন বৰগোহাঁয়ে, যে এয়া অসম, এয়া অৰুণাচল সীমান্ত, এইসকল সিংফ মানুহ, এইসকল টাইফাকে মানুহ, এইসকল মিচিং, এইসকল দেউৰী, এইসকল ৰাভা হাজং, এইসকল চাহ জনগোষ্ঠী, এওঁলোকৰ পৰম্পৰা এনেকুৱা, এওঁলোকৰ ভাষা এনেকুৱা, এওঁলোকৰ কৃষ্টি এনেকুৱা। আনকি সেই সময়ত তেওঁ কোৱা কথা যিটো লৈ বিতৰ্ক হৈছিলে, মতা মাছ মহিলা মাছ, সেই মাছৰ মতা মাৰি কি মাছো শিকাই পঠোৱা মানুহটো আছিলোঁ মই। যি কি নহওক, পৰৱৰ্তী সময়ত তেওঁ যেতিয়া কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা 2014 চনত তেওঁ লোকসভাত অৱতীৰ্ণ হ'বলৈ ইচ্ছা প্ৰকাশ কৰিলে, তেতিয়া মই মাৰ্ঘেৰিটাৰ পৰা, সেই সময়ত মই মাৰ্ঘেৰিটাত আছিলোঁ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেতিয়া মাৰ্ঘেৰিটাৰ বিধায়ক আৰু তৰুণ গগৈ ছাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিলে। মোৰ মনত আছে, প্ৰদ্যুৎ বৰদলৈ ছাৰে মোক মাতি আনি ক'লে, মনোৰঞ্জন, আমাৰ CM ছাৰ ল'ৰাই ইলেকশ্যন খেলিছে, গতিকে তুমি ইয়াত টিঘিল ঘিলাই থাকিব নালাগে, এই পইচা লোৱা, 1 লাখ টকা দিছোঁ লোৱা, এখন নতুন গাড়ী দিছোঁ লোৱা, তুমি কলিয়াবৰলৈ যোৱা, গৌৰৱক সহায় কৰা। হৈ গ'ল। তেওঁ এজন সাংসদ হিচাপে এই 3খন জিলা, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, কোনোবা এদিনা আমাৰ জিলাখনৰ DC লগত তেওঁৰ ডেভেলপমেণ্ট ৰিলেটেড ইছ্যু এটাত 5 মিনিট মিটিং কৰিলেনে? আজি ইমানবিলাক মিউনিচিপালিটি কমিটি আছে, শিৱসাগৰ, যোৰহাট, তিয়ক, চৰাইদেউ, ডিমৌ, নাজিৰা, এই যে মিউনিচিপালিটি কমিটিবোৰ আছে, এই যে মিউনিচিপালিটিবোৰ যে আছে, এই মিউনিচিপালিটিবোৰ, এই নগৰবোৰ, চহৰবোৰত বোলে পইচা আহিছে নাই, আপোনালোকৰ কি ডেভেলপমেণ্ট হৈছে, আপোনালোকৰ কি অসুবিধা পাইছে, ৰাইজৰ অসুবিধা ক'ত আছে, কোনটো প্ৰব্লেম মই চল্ভ কৰিব পাৰোঁ, কোনখিনি কাম কৰা উচিত অনুচিত, কোনো দিন কোনো এজন মিউনিচিপালিটি চেয়াৰমেনৰ লগত আজি কুপতি তেওঁ 5 মিনিটো নবহিলে। আজি গোটেই শিৱসাগৰ জিলাখনত ৰাইজে ৰাস পাতে, 8খন 10খন গাঁও লগ লাগি, সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, কলেজ, বিশ্ববিদ্যালয়, স্কুল, মহাবিদ্যালয়বোৰ সোণালী জয়ন্তী পাতে, ৰূপালী জয়ন্তী পাতে, 100 বছৰীয়া জয়ন্তী পাতে, 50 বছৰীয়া জয়ন্তী পাতে, সাংসদজনক মুখ্য পৃষ্ঠপোষক পাতে। তেখেতক সাধাৰণ মানুহে লগ নাপায়গৈ। বহু মানুহ মোৰ ওচৰলৈও আহে, আমাৰ ওচৰলৈও আহে, দাদা MP ছাৰক মাতিছোঁ আৰু এখন কাগজ দিছোঁ, আপুনি যেনে তেনে তেখেতক আনিব, ফোন এটা কৰাব। কলৈকো নাহে, তেওঁ সময় নাই। ফোন এটা কৰি আয়োজক কমিটিক শুভেচ্ছা এটা দিবলৈও তেওঁ সময় নাই। মই বহু জেগাত তেখেতৰ প্ৰতিনিধি হিচাপে গৈ কান্ধত গামোচাখন পিন্ধি MP সাহেবৰ সন্মান ৰক্ষা কৰিব লগা হয়। কেতিয়াবা ডাইচৰ পৰা নামি আহি টিপতে টকা 2-3 হাজাৰো বুজি থৈ আহোঁ, যিহেতু মই দিছোঁ, আপোনালোকে ৰাখক, MP সাহেব ব্যস্ত আছে। কেলে? ৰাইজে তেওঁক যাতে ভুল নুবুজে, ৰাইজে যাতে তেওঁক ভাল পাই থাকে। কিন্তু তেওঁ আমাৰ নিচিনা মানুহকে গুৰুত্ব নিদিয়ে। আমাৰ নিচিনা মানুহে তেওঁক বিচাৰি পেলাই হাবাথুৰি খাব লাগে। শিৱদৌলত চাকি দিওঁ, নামঘৰত চাকি জ্বলাওঁ, নিজৰ চাকিখনৰ দাঁতিতে গৌৰৱ গগৈ কাৰণৰ চাকি একো জ্বলাই থয়। কিয়? তেওঁক ভাল পাইছিলোঁ, যে তেওঁ কিবা এটা হওক, ৰাজ্যখনৰ কিবা এটা হওক। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ নিচিনা মানুহৰ কথা নুশুনে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা কিছুমান শকুনিৰ কথা শুনে, কংগ্ৰেছ দলত থকা শকুনি আমাৰ শিৱসাগৰতো আছে, যি ভাবে যে তেওঁ অকল গৌৰৱ গগৈৰ লগত তেওঁহে ভাল হৈ থাকিব লাগিব, বাকী কোনো ভাল হৈ থাকিব নোৱাৰিব। বহুত জ্যেষ্ঠ উপসভাপতি আছে দলত, আজিলৈকে ভালনে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মাত এষাৰ দি নাপায়। দলৰ নেতা কৰ্মীসকল কাৰোবাৰ বিয়া হ'ল, কাৰোবাৰ এক্সিডেণ্ট হ'ল, কাৰোবাৰ মাক দেউতাৰ আত্মীয় স্বজন ঢুকালে, বিপদৰ সময়ত ফোন কল এটা নাই। এনেকে কি দল চলে? এনেকে কি কংগ্ৰেছে শাসনৰ দাগ জুৰি ল'ব পাৰে? তুমি 3 বছৰৰ MP হলা, তুমি তৰুণ গগৈ ছাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পুতেক হ'ল বুলিয়ে তুমি কি সৰ্বজান্তা নেকি? তুমি চব জানিবা নেকি? তোমাক আমি একো কথা ক'ব নোৱাৰিম নেকি? আৰে বাবা, আমি ইংলেণ্ড, আমেৰিকা বা অন্য কেম্ব্ৰিজ, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টৰ ডিগ্ৰী আমাৰ নাথাকিব পাৰে,
কিন্তু সুদীৰ্ঘ 33 বছৰ কাল কংগ্ৰেছত আছো, সুখত আছো, দুখত আছো, মানুহৰ ঘাত প্ৰতিঘাত বিভিন্ন সমস্যাৰ মাজত আমি থিয় দি আছো, ধুমুহাকো আওকাণ কৰি থিয় হৈ থাকিলো। কিন্তু এতিয়া মই চালো যে নহব। এইকাৰণে নহব যে অসমৰ সংসদীয় গণতন্ত্ৰৰ আটাইতকৈ দুৰ্ভাগ্যজনক, হতাশ আৰু লজ্জাগত প্ৰদৰ্শন হ'ল যোৱা বিধানসভা নিৰ্বাচনত, যিটো বিধানসভাত বিৰোধীত বহাৰ প্ৰয়োজনীয় সংখ্যা কেইটাও আমাৰ দলে গোটাব নোৱাৰি। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা আছেনে? এই জিতেন সিং AICC লিডাৰবোৰ আহিব, একেকেইটা মানুহে এয়াৰপৰ্টত গামোচা পিন্ধাব, একেকেইটা মানুহ চেলফি উঠিব, ফটো উঠিব, তাত ভোজ ভাত খাব, তাজ বিবান্তা, হোটেল লিলি, অমুক তমুক, AC ৰুমত ডাঙৰ ডাঙৰ ভাষণ মাৰি পেলানি আকৌ ফ্লাইটত উঠি গুচি যাব। কোনোবা এদিনা উজনি অসমত কোনখন জিলালৈ আহিলে বিগত সময়ত জিতেন সিং, কোনখন জিলাত গ্ৰাছৰুট কৰ্মীৰ লগত গ্ৰাছৰুট কৰ্মী মনোবল বৃদ্ধি হোৱাকে এটা উদাত্ত ভাষণ দি পালে জিতেন্দ্ৰ সিং নামৰ এই মহান নেতাজনে? মই গোলাঘাট চহৰত এটা হোটেলৰ এখন ৰুম বুক কৰি মই গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে সৰু পথাৰ, খুমটাই, গোলাঘাট এইবোৰ জেগাত ঘূৰি ফুৰিছিল। তাৰ পৰৱৰ্তী সময়তো 2019তো গৌৰৱ গগৈ ডাঙৰীয়া পুনৰ যেতিয়া কলিয়াবৰ পৰা সাংসদ হৈছিলে, তেখেতৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছো, যি পাৰো সহায় সাৰথি কৰিছো। আৰু যোৱা 2024 লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বুলি প্ৰথম যোৰহাট চাৰ্কিট হাউচত প্ৰস্তাৱ দিয়া মানুহটোৱে আছিলো মই, মনোৰঞ্জন বৰগোহাঁই। কিন্তু মোৰ বৰ দুখ লাগে যে যি গৌৰৱ গগৈ, যে তৰুণ গগৈ ছাৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ, মোৰ আজিও তেখেতৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধা আছে। যেতিয়া তেখেত ইহ সংসাৰ ত্যাগ কৰিছিলে, গুৱাহাটী GMCHৰ পৰা তেখেতৰ মৃত শৰীৰ যেতিয়া উলিয়াই আনিছিলে, সেই সময়ৰ পৰা নৱগ্ৰহ শ্মশানলৈকে, তাৰ পৰৱৰ্তী সময়ত তৰুণ গগৈ ছাৰৰ চিতাভস্ম শদিয়াৰ পৰা ধুবুৰীলৈ বিসৰ্জন দিয়া এই গোটেই যাত্ৰাটোত এই টকলা মূৰ লৈ থকা যুৱক গৌৰৱ গগৈৰ কাষত থিয় দি আছিলো। কিন্তু সেই গৌৰৱ গগৈ যেতিয়া যোৱা লোকসভা নিৰ্বাচনত ইয়াত বিপুল ভোটত জয়লাভ কৰিলে, তেওঁ যোৰহাট চাৰ্কিট হাউচত এখন প্ৰেছ কনফাৰেন্স কৰিলে। আৰু সেই প্ৰেছ কনফাৰেন্সখনত তেওঁ একেবাৰে সাপে খাতিৰ সোণাৰীৰ পৰা যোৰহাটলৈকে আমাৰ কংগ্ৰেছৰ সকলো শীৰ্ষ নেতৃত্বক, যুৱ নেতাক তেওঁ ধন্যবাদ আৰু কৃতজ্ঞতা জনালে। কিন্তু তাত তেওঁ ভুলতো মোৰ নামটো এবাৰ উচ্চাৰণ নকৰিলে। এই কথাটোৱে মোক আজিও দুখ দিয়ে। যি কি নহওক, মই সেইবোৰ কথা ধৰা নাছিলো, এই কিবা কাৰণত পাহৰিছে, হ'ল আৰু কি ডাঙৰ কথাটো, মই বুজাই লৈছো নিজক। পৰৱৰ্তী সময়ত মই ইয়াতে এটা ক্ষুদ্ৰ উদ্যোগ, এটা স্মল স্কেল ইণ্ডাষ্ট্ৰী কৰিব বিচাৰিছিলো, এতিয়াও লাগি আছো। মোৰ মাটি টুকুৰা এগ্ৰিকালচাৰ লেণ্ডৰ পৰা ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ কনভাৰ্ট কৰিবৰ কাৰণে সেই সময়ত DC আয়ুষ গৰ্গৰ ওচৰলৈ মই 1.5 বছৰ তাঁত বাতি কৰিলো, আহিলো, কাকতি মিনতি কৰিলো, দৰখাস্ত দিলো, মোৰ কামটো কৰি নিদিলে। মই গৌৰৱ গগৈ ডাঙৰীয়াক ফোন কৰিলো যে আপুনি এবাৰ DC চাহাবক কওকচোন কথাটো, মোৰ মাটিডোখৰ কিয় পেলাই থৈছে ইমান দিন, মই কি অপৰাধ কৰিলো, আমি কি অসমীয়া ল'ৰাই উদ্যোগ কৰি খাব নালাগিব নেকি? কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই সেই কামটো আজিলৈকে মোৰ খাতিৰত, মোৰ নিচিনা মানুহটোৰ খাতিৰত এটা ফোন এজন ডিচিক নকৰিলে। তাৰোপৰি আৰু বহুত ব্যক্তিগত কথা আছে বাৰু, সেইবোৰ মই ইয়াত নকওঁ। কিন্তু খং আৰু ক্ষোভৰ কথাটো আৰু আছে যে তেওঁ এজন সাংসদ হৈ, ঠিক আছে তেওঁ সাংসদ, তেখেত ডেপুটি লিডাৰো, তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, আমি জানো তেওঁৰ সময়ৰ অভাৱ আছে। আৰে বাবা, সভাপতিটো তুমিয়ে হোৱা নাই অকল, সভাপতিটো ৰিপুণ বৰাও হৈছিলে, সভাপতিটো ভূপেন বৰাও হৈছিলে, সভাপতিটো অঞ্জন দত্তও হৈছিলে, সভাপতিটো ভুৱনেশ্বৰ কলিতাও হৈছিলে, সভাপতিটো তোমাৰ প্ৰীতিও হৈছিলে, সভাপতিটো পৱন সিং ঘাটোৱাৰো হৈছিলে প্ৰদেশ কংগ্ৰেছৰ। আৰে বাবা, তুমি মানুহৰ ফোন নুঠোৱা, কৰ্মীৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই, তুমি তাৰ মেছেজৰ ৰিপ্লাই নিদিয়া। মই প্ৰদেশ কংগ্ৰেছ, তেওঁ কমিটিখনৰ মই এজন ছেক্ৰেটাৰী হয়, মই এজন চিনিয়ৰ স্পক্স পাৰ্চন। মোৰ নিচিনা মানুহটোৱে তেওঁৰ সাক্ষাৎ বিচাৰি আজি 6 মাহ মানৰ পৰা মই তেওঁক মেছেজ দি ফোন কৰি 6 মাহত মই 5 মিনিটো এপইণ্টমেণ্ট এটা নাপালো। তেতিয়াহ'লে কোনে এপইণ্টমেণ্ট পাব? তেওঁ কাৰ লগত কথা পাতিব? তেওঁ যিবোৰ লিডাৰ আহে এয়াৰপৰ্টৰ পৰা, যিকেইটাই গাড়ীত তুলি লৈ আনে, গামোচা পিন্ধাই শৰাই দিয়ে, ক'ত থাকে ক'ত খায়, সেইকেইটাই লিডাৰ।
টিকটো সেইকেইটাই পায়। কিয় নহ'ব দলৰ এনেকুৱা অৱস্থা? কিয় নহ'ব দলৰ এনেকুৱা অৱস্থা? 10 বছৰ ধৰি একেজন মানুহেই প্ৰদেশ কংগ্ৰেছৰ ইনচাৰ্জ ছেক্ৰেটাৰী আছাম। ঘূৰি ঘূৰি যিসকল নেতা অসমলৈ আহে, নিজৰ বিধানসভা সমষ্টি জিকিব নোৱাৰে, যিবোৰ নেতাই লোকসভাৰ নিৰ্বাচনত নিজৰ ছিকিউৰিটি ফৰফিট হয়, সেইবোৰ নেতাই অসমত আহি আমাক ৰাজনীতি শিকাবলৈ আহে। আৰু তেওঁলোকৰ নেগুৰত ধৰি আমি নিজৰ ভৱিষ্যতৰ সপোন দেখিব লাগে। নহ'ব। স্বাভিমান আছে আমাৰ, আত্মসন্মান আছে আমাৰ। তল্যমৰ্যাদাৰ তুষ্টিকৰণৰ ৰাজনীতি কৰি নিজৰ ভৱিষ্যত, মই ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচৰা নাই। আৰু কংগ্ৰেছত মই কেৱল অন্ধকাৰ দেখিছো, অন্ধকাৰ আৰু অন্ধকাৰ। ইয়াত যোগ্যজনৰ যোগ্য স্থান নাই, ইয়াত প্ৰতিভা, দক্ষতা, যোগ্যতাৰ কোনো স্থান নাই। ইয়াত স্থান আছে তল্যমৰ্যাদাৰ তুষ্টিকৰণৰ। দিল্লী অলাৰ তুষ্টিকৰণৰ ৰাজনীতি কেনেকে ৰাহুল গান্ধীৰ গোটবুকত সোমাব পাৰি? অসমৰ শীৰ্ষ নেতাৰ লক্ষ্য এটাই, গৌৰৱ গগৈ গোটবুকত কেনেকে সোমাব পাৰি? কিন্তু নিজৰ ভৰি তলৰ মাটি আছে নাই? নিজৰ পঞ্চায়ত, নিজৰ বুথ, নিজৰ ব্লকত কি হৈ আছে কাৰো সুধিবলৈ, কাৰো ক'বলৈ সময় নাই। গতিকে এনেকুৱা ধৰণৰ কেৱল গণবিচ্ছিন্ন, কেৱল তুষ্টিকৰণ, কেৱল তল্যমৰ্দনৰ ৰাজনীতিত মই অতিষ্ঠ হৈ মই আজি কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছো বুলি ঘোষণা কৰিলো। আৰু এই পদত্যাগ পত্ৰ মই অলপ সময়ৰ পাছতে সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম। এইখন মোৰ পদত্যাগ পত্ৰ। ক'ব লাগিব, পাহৰি গলো যে যোৱা লোকসভা নিৰ্বাচনৰ আগত আমাৰ শিৱসাগৰৰে কেইবাটাও অৰাজনৈতিক দল সংগঠন, বিশেষকৈ স্বগোত্ৰীয় বুলি কৈছো আৰু মই, আহোম সংগঠনে গৌৰৱ গগৈৰ বিৰোধিতা কৰিছিলে বুলি এটা প্ৰচাৰ হৈছিলে। সেই সময়ত মই এই সংগঠনৰ নেতৃত্বৰ লগত কথা বতৰা পাতিছিলো আৰু কৈছিলো যে ভাইহঁত, গৌৰৱ আহিছে, এটা ভাল ল'ৰা, সৎ ল'ৰা, ৰাজ্যখনৰ কাৰণে কাম কৰিব খুজিছে, তোমালোকে কিয় বিৰোধিতা কৰিছা? আহা, কাম এণ্ড টক উইথ হিম, কথা পাতা, কি আছে, দুখ সুখ খুব বেদনা পাতা। মই কিছুমানক লগ লগাই দিছিলো আৰু দুটামান দল সংগঠনৰ লগত তেওঁক বহাই দিবলৈ, কথা পাতিবলৈ মই বহুত চেষ্টা কৰিছিলো। আৰু এদিন মই এই কথাটো তেওঁক কৈছিলো যে তুমি শিৱসাগৰলৈ গ'লে আমাৰ বিভিন্ন অৰাজনৈতিক দল সংগঠনসকল বা সাংবাদিকসকলৰ লগত তুমি বহিবা। তেওঁ মোক যিটো ভেকাহি মাৰিলে, কি বোলে আপুনি সদায় একেটা কথাকে কৈ থাকে বুলি মোক খুব জোৰকে এটা ভেকাহি মাৰিলে। আৰু এদিন মই তেওঁক কলো যে গৌৰীসাগৰ ব্লকত এনেকুৱা জেগা আছে তুমি আজিলৈকে গৈ পোৱা নাই, তুমি আজিলৈকে দেওৰাজা দেখি পোৱা নাই, মৰা বজাৰ দেখি পোৱা নাই, হাফলুটিং দেখি পোৱা নাই, ডিকচু দেখি পোৱা নাই, বৰুৱা পুখুৰী দেখি পোৱা নাই, মোমাই তামুলী দেখি পোৱা নাই, হাফলুটিং দেখি পোৱা নাই। মই এই গোটেই পঞ্চায়তকেইটা কৰ্মীসকলক একত্ৰিত কৰি এখন সভা দিম, তুমি তালৈ আহিবা। কৰ্মীসকলে তোমাক কাষত পালে ভাল পাব, ৰাইজেও তোমাক যিসকলে আশীৰ্বাদ দিয়ে, তোমাক যিসকলে মৰম কৰে, তেওঁলোকে তোমাক কাষত পালে প্ৰেৰিত হ'ব, ভাল পাব, তুমি আহিবা, মোক এটা সময় দিবা, মই কৰিম। কেইবাদিনো মই কলো। সেইদিনাও মোক তেওঁ কেইজনমান কৰ্মীৰ আগত, জুনিয়ৰ কৰ্মী, শিৱসাগৰৰ সৰু সৰু কেইটামান কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছ কৰ্মীৰ আগত মোক তেওঁ ধমকি দিছে, কি আপুনি বাৰে বাৰে একেটা কথাকে কৈ থাকে বুলি কয়। মই লাজ পাইছিলো। সেইবোৰ কথা থৈ দিলো মনৰ মাজত। কিন্তু এতিয়া দেখিলো নহব, যে এই ধৰণৰ চাহাবী ঢঙেৰে কংগ্ৰেছ নচলিব। আমি বিৰোধীক যিমানে বেয়াকে সমালোচনা নকৰো লাগিলে, যিমানে অপপ্ৰচাৰ নকৰো লাগিলে, আজি বিজেপিৰ যিসকল এই কি বুলি কয় প্ৰভাৰী দিল্লীৰ পৰা আহে, কোনোবাই গম পায়নে? কেতিয়া আহিলে, ক'ত আছে, কি কৰিছে গম পায়নে? আমাৰ সকল কি চাবা, একদম বিমানবন্দৰত উথপ লাগিব গামোচা পিন্ধাবলৈ, শৰাই দিবলৈ, যেন সেইকেইটাই আহি অসমখন একেবাৰে হেৰিয়ত উঠাই থৈ যাব, চৰাইদেউ পৰ্বতত উঠাই থৈ যাব। চালা কথা কবলৈ আহে। আৰু জিতেন্দ্ৰ সিং নামৰ এইটো অতি নটৰিয়াছ অসমৰ কংগ্ৰেছী ৰাজনৈতিক ইতিহাসত জিতেন সিঙৰ নিচিনা ফটুৱা ষ্টুপিড জেনেৰেল ছেক্ৰেটাৰী নাই বুলি মই কৈ দিছো। যাৰ যি কৰে কৰক, আই ডোন্ট কেয়াৰ। ৰেজিগনেশ্যনটো দিলোৱে যেতিয়া, জুবিন দাই ক'ব নিচিনা ঘেণ্টা মই এতিয়া কাকো কেয়াৰ নকৰো। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া।
বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।